সকলো বন্ধু বান্ধৱীকে মই মণিদীপা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলোৱে ভালে আছে। ময়ো আছোঁ বাৰু ভালে। গৰমটো বহুত বেছি এইকেইটা দিনত, তথাপিও আৰু অলপ ওলাই আহোঁ। জানেই আপোনালোকে, মই কওঁৱেই সদায় যে দিনটোৰ কৰ্মবিৰতিৰ পিছত অকণমান ওলাই আহি ভিডিঅ' এটা বনাওঁ। ভালেই বেয়াই বনাই পেলাই আপোনালোকৰ ওচৰত দিওঁ। গতিকে আজিও আহিছোঁ ঠিক তেনেকৈ। আহি এতিয়া মই কি বনাওঁ চাওঁ, কি দিব পাৰোঁ আপোনালোকৰ ওচৰত। আহকচোন। মই কৈছোঁৱেই যে জীৱনটোত বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে অতিক্ৰম কৰি আছোঁ, আৰু আগন্তুক দিনবোৰত নাজানো কি হয়, কোনফালে গতি কৰে। তথাপিও সংগ্ৰাম অব্যাহত আছে, থাকিব। কাৰণ সংগ্ৰাম নকৰাকৈ কোনো একো আজিলৈকে প্ৰাপ্তি কৰিব পৰা নাই, আৰু কৰিবই লাগিব। কাৰণ হাত সাবটি বহি থাকিলে ক'তো ছাকচেছ হ'ব নোৱাৰি। আপোনালোকেও জানে বা সকলোৱে জানে এইটো কথা। গতিকে কৰি আছোঁ, চাওঁ কিমান দূৰ সফল হ'ব পাৰোঁ, আৰু কৰি যাম আগন্তুক দিনলৈকে, যিমানটা দিন জীয়াই থাকোঁ। আৰু স্কুলীয়া জীৱন, কলেজীয়া জীৱনটোত আচলতে বহুত ভাল। কিয় ভাল? মানে বিশেষ টেনশ্যন নাথাকে। মানে খাইছোঁ, লৈছোঁ, স্কুল গৈছোঁ, কলেজ গৈছোঁ, আহিছোঁ, পঢ়া শুনাৰ বাহিৰে বেলেগ বিশেষ একো টেনশ্যন নাথাকে। কিন্তু কলেজীয়া জীৱন, কলেজীয়া জীৱন শেষ কৰাৰ পিছত, বিশেষকৈ ছোৱালী মানুহ এজনী যেতিয়া বিয়া হৈ এখন নতুন ঘৰলৈ যায়, তেতিয়া বহুত সমস্যাৰে মানে মুখামুখি হ'ব লগা হয়। আৰু যিসকলে বোৱাৰী হৈছে বুজি পায়। আৰু কম বেছি পৰিমাণে বহুতখিনিয়েই মানে সম্পূৰ্ণ নতুন এখন ঘৰলৈ গৈ নতুন মানুহৰ লগত পৰিচিত হৈ যিখিনি মানে সমস্যাৰ সন্মুখীন হ'ব লগা হয়, সেইখিনি হয়তো মই নক'লেও আপোনালোকে জানে বা বুজি পায়। ময়ো তেনেকৈ বহুত সমস্যাৰ সন্মুখীন হৈছিলোঁ প্ৰথম অৱস্থাত। কিন্তু সেই সমস্যাবিলাক নিজে সকলোবিলাক মানে চলিউশ্যন বা সমাধান কৰিবলৈ চেষ্টা কৰিছিলোঁ, আৰু কৰিছিলোঁ তেনেকৈ। সংসাৰ এখন চলাই নিবলৈ ইমান সহজো নহয়। আৰু বহুত আচলতে কি, মই ক'ব গৈছোঁ যে লাভ মেৰেজ কৰিলে বহুতখিনি বুজাবুজি থাকে বা আগতীয়াকৈ জনা থাকে কিছুমান কথা, তেতিয়াহ'লে সমস্যা নাথাকে। কিন্তু এৰেঞ্জ মেৰেজ যেতিয়া কৰা হয়, তেতিয়াহ'লে মানে বহুতখিনি মানে সমস্যাৰ সন্মুখীন হ'ব লগা হয়। মোৰো ঠিক তেনেকুৱাই হৈছিলে প্ৰথম অৱস্থাত। পিছত বাৰু সেইবোৰ সহজ হৈ গৈছিলে, আৰু মই যেতিয়া নিজৰ সংসাৰখন নিজে মানে কেনেকৈ মেনেজ কৰিব লাগে, কেনেকৈ আগুৱাই নিব লাগে, গোটেইখিনি যেতিয়া মই বুজি উঠিছিলোঁ বা মানুহখিনিক বুজি উঠিছিলোঁ, তেতিয়া মোৰ কাৰণে ইমান অসুবিধা হোৱা নাছিলে বাৰু। তেনেকৈ মই চলিছিলোঁ। এইটোৱেই এনেকুৱাই জীৱন। মোৰ বুলি নহয়, বহুতৰে ক্ষেত্ৰত বা কিছুমানৰ ক্ষেত্ৰত হয়তো ইমান একো সমস্যা নাথাকে। মই যিখিনি সমস্যাত মুখামুখি হৈছিলোঁ, সেইখিনি বাৰু মই নিজে মানে ছল্ভ কৰি লৈছিলোঁ, বা চলাই নিয়াত মোৰ কষ্ট হৈছিল যদিও মানে প্ৰথমতে, তাৰপিছত মই ক'লোৱেই, মই নিজেই সেইখিনি নিজৰ বুদ্ধি আৰু নিজৰ ওপৰত থকা বিশ্বাসখিনিৰে মই চলাই লৈ গৈছিলোঁ, বা চলি আছোঁ বৰ্তমানো তেনেকুৱাকৈ। এতিয়া কথা হ'ল কি, আৰু জীৱন সেইটোৱে, য'ত সমস্যা থাকে, য'ত সংগ্ৰাম থাকে, এইটোৱে জীৱন। ঠাই আছে যে সহজে পোৱা বস্তুৰ আদৰ নাথাকে, বা সহজে হাততে পোৱা বস্তুটোৰ মূল্যও কম বা আদৰো নাথাকে। কিন্তু কষ্টসাধ্য বস্তু এটাত, কষ্ট কৰি পোৱা যিকোনো বস্তু যেতিয়া মানে পোৱা যায়, তাৰ কিন্তু মাদকতা বা তাৰ যিখিনি মানে মাদকতাৰ যিখিনি মানে তাৰ পোৱাৰ প্ৰাপ্তিৰ যিখিনি মানে হেঁপাহ বা প্ৰাপ্তিৰ যিটো শান্তি, সেইটো কিন্তু সহজে পোৱা বস্তুত আকৌ নাথাকে।
কষ্ট কৰি পোৱা যিকোনো এটা বস্তুত বা 1 টকা এটা হ'লেও কিন্তু তাৰ বহুত শান্তি পোৱা যায়, হয়নে? কিন্তু সহজে বিনা কষ্টে পোৱা যিকোনো এটা বস্তুৰ প্ৰতি ইমান মৰম বা ইমানখিনি আকৰ্ষণ নাথাকে। সকলো হেৰিৰ ক্ষেত্ৰতে কৈছোঁ, টকা পইচা বা যিকোনো বস্তুৰ ক্ষেত্ৰতে কৈছোঁ মই যিখিনি বস্তু মই লাভ কৰোঁ, মই বহুত কষ্ট আৰু বহুত মানে সংগ্ৰাম কৰি পেলাই মই প্ৰাপ্তি কৰোঁ। গতিকে সেই বস্তুখিনিৰ প্ৰতি মোৰ বহুত মৰমো থাকে আৰু বহুত মূল্যটো বুজি পাওঁ। তাৰমানে জীৱনত বহুত কিবা কিবি হেৰুৱালোঁ। পোৱা আৰু হেৰুৱাৰ হিচাপ নিকাচ কৰিব গ'লে মই হেৰুৱাইছোঁ বেছি, পাইছোঁ কম। কিন্তু যিখিনি পাইছোঁ তাতে কিন্তু বহুত সন্তুষ্ট হৈ থাকিব বিচাৰোঁ বা শান্তিত থাকোঁ। মই গুৱাহাটীৰ নিচিনা জেগা এডোখৰত মানে চাকৰি কৰা মানুহখিনিৰ কথা মই বাদেই দিলোঁ। সুকীয়া যিখিনি মানুহে ব্যৱসায় কৰে তেওঁলোকে জানে বা তেওঁলোকে বুজি পায় কষ্ট কি। কাৰণ ইমান সহজো নহয় টকা উপাৰ্জন কৰিবলৈ বা টকা ঘটিবলৈ। ৰাতিটো পুৱাৰ পৰা বহুত কষ্ট কৰিব লগা হয়। গতিকে সেই টকাকেইটাৰ মূল্য কিন্তু বহুত বেছি আমাৰ কাৰণে। কিয় জানেনে? আমাৰ কষ্টৰ টকা হয়। গতিকে আমি সেয়া টকা মানে যধে মধে য'তে ত'তে আমি খৰচা কৰিব নোৱাৰোঁ। আমাৰ এটা হিচাপত এটা বাজেট থাকে, বাজেট মতে আমি চলিব লগা হয়। আমাৰো ওপৰঞ্চি হ'ব ভগৱান দিলে, আশা ৰাখিছোঁ বা তেনেকুৱা এটা পথ মুকলি কৰি থৈ দিছোঁ। আৰু তেতিয়া হয়তো যিবিলাক আশা আছে, আমাৰ সপোন থাকে প্ৰত্যেক মানুহৰে, সেই আশাবোৰ সেই সপোনবোৰ পূৰাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো জনাম বাৰু। এতিয়ালৈকে ইমানখিনি হৈ উঠাগে নাই, আশা ৰাখিছোঁ হ'ব অতি সোনকালে। গতিকে যিখিনি কষ্টসাধ্য, যিখিনি মানে সাধ্যৰ ভিতৰত যিখিনি কষ্ট কৰিব লাগে সেইখিনি কৰি এতিয়া আমি চলি আছোঁ সুন্দৰকৈ। আৰু ভগৱানে আশীৰ্বাদ কৰিলে নিশ্চয় চলি যাম। গুৱাহাটীৰ নিচিনা ঠাইত ৰুম ভাড়াত থাকি মানে চলিবলৈ কেনেকুৱা, এইখিনি ইয়াত থকাখিনিয়ে বুজি পাব। যিবিলাকে নিজৰ ঘৰত থাকে তেওঁলোকে ইমানখিনি বুজি নাপাব বা তেওঁলোকে ক'বলৈ সহজ, তেওঁলোকে হয়তো বহুত ধৰণৰ কথাই ক'ব পাৰে। সেইবিলাক মোৰ লুকআউট নহয়। সেইবোৰ মানুহে কি কয় সেইটো মোৰ লুকআউট নহয়। মই কি কৰিছোঁ মোৰ সেইটোহে লুকআউট। মই কি কৰিব পাৰিছোঁ। গুৱাহাটীহেন জেগাত যে ৰুম ভাড়া কৰি 7-8 হাজাৰ টকাৰ ৰুমৰ ৰেণ্ট দি পেলাই যে আছোঁ, সেইটো মোৰ কাৰণে মই ভাবোঁ মই বহুত মানে মই নিজকে মানে কি বুলি ক'ম, এইটো মই পাৰিছোঁ কাৰণে হয়তো আছোঁ। মই সেইখিনি সাধ্যৰ ভিতৰত মই দিব পাৰিছোঁ বা মই মেনেজ কৰিব পাৰিছোঁ, যাৰ কাৰণে মই ৰেণ্ট ৰুম লৈ থাকিব পাৰিছোঁ, আছোঁ। গতিকে বহুত কিছুমানে কয়, বহুতে নহয়, কিছুমান আছে হিংসা কৰিয়া চকু চৰহা মানুহ। গতিকে সেইবোৰক মই আহ্বান জনাওঁ, আপোনালোকে গুৱাহাটীৰ ৰেণ্ট ৰুম লৈ পেলাই থাকি চাবচোন, কষ্ট কৰি পেলাই। তেতিয়া বুজিব টকাৰ ভেলুটো কি। উপৰুৱা টকা বা 2 নম্বৰী টকাৰে ঘৰ সংসাৰ চলোৱা মানুহে এইবোৰ বুজি নাপায় আৰু বুজিব নোৱাৰেও। ক'বলৈ বহুত সহজ, কিন্তু প্ৰেক্টিকেলি কৰিবলৈ বহুত টান। কাৰোবাক সমালোচনা কৰিবলৈ, কাৰোবাৰ পিছত যুঁজিবলৈ কাম নাইকিয়া মানুহে এইবোৰ কৰি থাকে। এইবোৰ ক'বলৈ বা কৰিবলৈ সহজ মানুহৰ, কিন্তু নিজে তেনেকৈ কৰি নিজে কি কৰিছে এইটো এবাৰ জুকিয়াই চালে ভাল হয় নেকি। এসাঁজ লঘোণে থাকিলে কোনো কিন্তু নুসুধে আজি কি খালি বুলি, বা কোনো 1 টকা দিবলৈও নাহে, বা 1 কেজি চাউললৈকেও নুসুধে, হয়নে? ঘৰৰ মানুহখিনি বাদে। তেনেস্থলত
গুৱাহাটীত ৰেণ্ট ৰুম লৈ থাকি নিজৰ সকলোখিনি সা সুবিধা কৰি লৈ কাৰো ওচৰত হাত নপতাকৈ খাই লৈ জীয়াই থকাটো মই ভাবোঁ সুন্দৰ জীৱন এটা। কষ্ট হয়, হ'লেও 2 নম্বৰী টকাৰেতো আমি চলিব যোৱা নাই বা ভৰিৰ ওপৰত ভৰি তুলি কোনো সংগ্ৰাম নকৰাকৈ টকাৰে আমি সকলো কিনিবলৈ চেষ্টাও কৰা নাই। বিশেষকৈ মই নিজে কষ্ট কৰোঁ কাৰণে মই বুজি পাওঁ টকাৰ ভেলু ক'ত, মৰম ভাল পোৱাৰ ভেলু ক'ত, বিশ্বাসৰ ভেলু ক'ত, মই ভালকৈ বুজি পাওঁ। জীৱনৰ আন এটা নামেই হৈছে সংগ্ৰাম। গতিকে আপোনালোককনো মই আৰু কি ক'ম, আপোনালোকে মোতকৈ বহুত বেছি অভিজ্ঞ, বহুত বেছি কথাই জানে। তথাপিও মোৰ জীৱনৰ মানে যিখিনি মই ভুগিছোঁ, যিখিনি মই ভুগি আছোঁ বৰ্তমানলৈকে, সেইখিনিহে আপোনালোকৰ ওচৰত অলপমান দাঙি ধৰোঁ। বাকী জীৱনটোৰ কথানো আৰু মই নতুনকৈ আপোনালোকক কি বুজাবলৈ যাম বা কি ক'ম, হয়নে? বহুতখিনি আৰু সকলোৰে কম বেছি পৰিমাণে এইখিনি অভিজ্ঞতা হৈ যায়। মোৰো বহুতখিনি অভিজ্ঞতা হৈছে। এতিয়া মানে মানুহো চিনিলোঁ, বুজিলোঁ। গতিকে এতিয়া সেই অনুপাতেহে মই জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান। চাওঁ আগলৈ মই কি কৰিব পাৰোঁ, কেনেকৈ আৰু যাতে মই ভাল কৰিব পাৰোঁ। মোৰ যি ক্ষতি গ'ল, যি হৈ গ'ল, সেই পুৰণা যিখিনি বেয়া আছিলে সেইখিনি মই পাহৰি পেলাই নতুনকৈ জীৱনটো যাতে সুন্দৰকৈ আগবঢ়াই নিব পাৰোঁ, তাৰ চেষ্টাতে আছোঁ বৰ্তমান। মোৰ বিশেষ একো মানে নাই, নিজক লৈয়ে মই ব্যস্ত থাকিব বিচাৰোঁ বা নিজৰ সংসাৰখন লৈয়ে মই ব্যস্ত থাকিব বিচাৰোঁ। বাকী এটা কথাই আছে নহয়, দুনিয়া ভাৰ মে যায়, যোনে যি কৰে, যাৰ যি কৰি ভাল লাগে কৰি থাকক, মোৰ ক'ব লগা একো নাই। কিন্তু ময়ো কাৰো সমালোচনা নকৰোঁ আৰু মোৰ কোনোবাই সমালোচনা কৰিলেও মই বেয়া পাওঁ, কাৰণ মই নিজে কষ্ট কৰি খাই আছোঁ। কোনেও মোক 1 টকাৰে সহায় কৰা নাই বা কৰিব নালাগেও। ভগৱানৰ আশীৰ্বাদ থাকিলে সকলো সম্ভৱ জীয়াই থকাৰ কাৰণে। মই মোৰ ভাই বন্ধু যি আছে, মোৰ ঘৰৰ পৰিয়াল বা মোৰ বন্ধু, এজন ভাল বন্ধু আছে, আগতেও কৈছোঁ, তেওঁলোকে মোক যথেষ্টখিনি সহায় কৰি আছে বৰ্তমানলৈকে। বাকী কাৰো পৰা মই 1 টকাৰো সহায় পোৱা নাই যিহেতুকে, কোনোবাই ক'লেও মই কিন্তু সহ্য নকৰোঁ। আৰু কোনোবাই যদি ক'ব পাৰে মুখৰ আগত ক'লে মই বেছি ভাল পাম। আলেঙে পিছত কথা কৈ গৰু ছাগলীক কথা কোৱা দি ক'লে মইনো কি বুজি পাম কাক কৈছে। যদি সৎ সাহস আছে তাতে সন্মুখত আহি পেলাই ক'লে ভাল পাম আৰু প্ৰতি উত্তৰটোও মই দিব পাৰিম তেতিয়া। গতিকে বন্ধু বান্ধৱীসকল, মনৰ আৱেগখিনি মই অলপমান আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ, বেয়া নাপাব। বহুত আৱেগ অনুভূতি, বহুত দুখ যন্ত্ৰণা বুকুৰ মাজত শিল এটা দি ৰাখি পেলাই মই আচলতে জীৱনটো অতিবাহিত চলি আছোঁ। মই কৈ যাম আপোনালোকৰ ওচৰত কি হৈছিল মোৰ জীৱনত, কি হোৱা নাই। গতিকে আজি ভিডিঅ'টো আৰু মই দীঘলীয়া নকৰোঁ, আপোনালোককো আমনি নিদিওঁ। গতিকে ইমানতে মই সামৰণি মাৰিছোঁ। পুনৰ আগলৈ ভিডিঅ' বনাই আপোনালোকৰ ওচৰত মই দাঙি ধৰিম। তেতিয়ালৈকে মই সামৰণি মাৰিছোঁ আৰু ধন্যবাদ।